সদ্যপ্ৰয়াত অগপ নেতাৰ বাসগৃহত উপস্থিত হল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। আজি নলবাৰীৰ সদ্যপ্ৰয়াত অগপ নেতা জ্যোতিষ ঠাকুৰীয়াৰ বাসগৃহত উপস্থিত হল অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি আৰু বৰ্তমানৰ অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। প্ৰয়াত ঠাকুৰীয়াৰ আদাবাৰীস্থিত নিজ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায় আৰু উপস্থিত দলীয় কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰে। উল্লেখযোগ্য যে প্ৰয়াত জ্যোতিষ ঠাকুৰীয়াৰ মৃত্যুৰ দ্বাদশ দিনা মন্ত্ৰী কেশৱ মহন্তৰ উপৰি অসম গণ পৰিষদ বৰক্ষেত্ৰী সমষ্টিৰ সমিতি সভাপতি খগেন মেধি, সাধাৰণ সম্পাদক জাহিৰ আৱাল চৌধুৰী, বৰক্ষেত্ৰী সমষ্টি যুৱ পৰিষদৰ সভাপতি বিকি শৰ্মাকে আদি কৰি ভাতৃ ভগ্নী সংগঠনসমূহৰ বিষয়ববীয়াসমূহ উপস্থিত থাকে। আদাবাৰীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে অনাগত বঙাইগাঁও বিধানসভা সমষ্টি পুনৰ অগপৰ দখলত থাকিব বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে। জ্যোতিষ ঠাকুৰীয়া ডাঙৰীয়া অসম গণ পৰিষদ দলৰ এই অঞ্চলত বা বৰক্ষেত্ৰী সমষ্টিত নলবাৰী জিলাত বিভিন্ন সময়ত দলৰ জন্মলগ্নৰ পৰা আজি মৃত্যুৰ সময়লৈকে বহু দায়িত্ব বিষয়ভাৱ তেখেতে বহন কৰি আহিছে আৰু তেখেতৰ মনে প্ৰাণে তেখেতৰ দেহৰ প্ৰতিটো ৰক্তত প্ৰবাহিত হৈ আছিল আঞ্চলিকতাবাদ আৰু অসম গণ পৰিষদ। তেখেতৰ ঘৰৰ ভিতৰলৈ সোমাই গ'লে পৰিৱেশে সেইটো আমাক মনত পেলাই দিয়ে। তেনে এজন ব্যক্তিক হেৰুৱাই আমি মৰ্মাহত। আমাৰ দলৰ সকলোৰে, দলৰ সভাপতিকে প্ৰমুখ্য কৰি আমি সকলোৱে যোৱাকালি বৰ্ধিত কাৰ্যনিৰ্বাহকত তেখেতৰ শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জনাই আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰি শোক প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আজি আমি পৰিয়ালবৰ্গক লগ পাবলৈ এই ধৰণে আহিছোঁ। আজি আমাৰ আদাবাৰীৰ বাঘেশ্বৰী মন্দিৰৰ ওচৰতে জ্যোতিষ ঠাকুৰীয়া আমাৰ নলবাৰী জিলাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অগপৰ আৰু আমাৰ বৰক্ষেত্ৰী অগপৰ প্ৰাক্তন সভাপতি, তেওঁৰ আজি 12 দিন হ'ল মৃত্যু। গতিকে আজি আমি ইয়াতে খা খবৰ কৰিব আহিছোঁ আৰু আমি গম পাইছোঁ আমাৰ কেন্দ্ৰীয় সমিতিয়ে যোৱাকালি জ্যোতিষ ঠাকুৰীয়াৰ ওপৰত এখন বিশদ আলোচনা কৰি তাতে এটা শোক প্ৰস্তাৱ লৈছে আৰু আজি আমাৰ কাৰ্যকৰী সভাপতি আমাৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় আমাৰ কেশৱ মহন্ত ডাঙৰীয়া আহি আছে, অলপ পিছত পাবহি। গতিকে আমি আজি বৰক্ষেত্ৰী সমষ্টিৰ মই সভাপতি, আমাৰ সম্পাদক জাহিৰ আৱাল চৌধুৰী, আমাৰ ধনেশ্বৰ নাথ, আমাৰ উপসভাপতি আমাৰ বীৰেন চৌধুৰী, আমাৰ বাসৱ ডেকা, আমাৰ কাৰ্যনিৰ্বাহক আমাৰ কেন্দ্ৰীয় সমিতিৰ আমাৰ বিকি শৰ্মা আছে, আমাৰ যুৱ পৰিষদৰ সভাপতি বৰক্ষেত্ৰী সমষ্টিৰ, আৰু ৰহিম আছে আমাৰ সাংগঠনিক সম্পাদক ৰহিম। এনেকৈ গোটেইবিলাক আমি ৰাতিপুৱাৰ পৰাতে আমি খাপ পাতি আছোঁ আৰু আমি কি কৰিব পৰা যায়। তেওঁৰ আৰ্থিক অৱস্থা খুবেই বেয়া, গতিকে আমি সকামখিনি কেনেকৈ পঠিয়াব লাগে ভালে ভাল। এতিয়া বঙাইগাঁৱৰ ফণীভূষণ চৌধুৰীৰ পূৰ্বৰ যিটো অভিলেখ 8 বাৰ জিকিলে, এইবাৰ 9 বাৰলৈকে আমাৰ অগপই তাত খেলিব। এইটো ফাইনেল হোৱা বুলি আমি ঘোষণা দিব পাৰোঁ। আৰু সেই নহয়, হয়তো আৰু ক'ৰবাত আমাৰ অগপ এইবাৰ স্থিতি ল'ব। অগপৰ দখলত থাকিব পাৰে নোৱাৰাটো আমাৰ কেন্দ্ৰীয় সমিতি, অগপ, বিজেপি, আমাৰ ভাজপাই সিদ্ধান্ত ল'ব। কিন্তু কথাটো হ'ল কি, আগৰ তুলনাত এতিয়া ফণীভূষণ চৌধুৰীৰ নেতৃত্বত আমি যে এই বৰপেটা লোকসভা সমষ্টিত আমি নিৰ্বাচন খেলিলোঁ সাংসদৰ, এতিয়া আমাৰ বহুত সাংগঠনিক দিশত আমি বহুত শক্তিশালী। এতিয়া আমাৰ অগপৰ কেন্দ্ৰীয় সমিতি, ভাজপাৰ কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত কৰিব কোনে নিৰ্বাচন খেলে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট।
দুটা আৰু তিনিটা আটক ধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।